হেল্ল' এভৰিৱান, মই ধ্ৰুৱজী ৰাজখোৱা এক্সেল এডুকেশ্যনৰ আন এটা ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত এডভান্স মেথমেটিক্সৰ কিছুমান কথা তোমালোকৰ লগত আলোচনা কৰিম। ইতিমধ্যে আমাৰ ভিডিঅ'বোৰত তোমালোকক আমি যিটো ফাৰ্ষ্ট চেপ্টাৰ আছিলে ক্লাছ 9 এডভান্স মেথমেটিক্সৰ, সেই চেপ্টাৰটোৰ যিমানখিনি কুৱেশ্যনছ আছিলে তাৰে প্ৰত্যেকটো কুৱেশ্যনৰে যিখিনি বেছিক কনচেপ্টছ থাকে আৰু তাৰ লগত ৰিলেটেড এটা দুটা প্ৰব্লেম আমি ইতিমধ্যে কৰালোঁ। গতিকে তোমালোকে নিশ্চয় আমাৰ ভিডিঅ'বোৰ চাইছা, আৰু যদি চোৱা হোৱা নাই এতিয়ালৈকে তেতিয়াহ'লে তোমালোকে চাই ল'ব পাৰিবা। এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন বক্সত আমি আমাৰ সেই ভিডিঅ'জখিনিৰ লিংক দিছোঁ, যিখিনি ভিডিঅ'জ আমি ক্লাছ 9ৰ এডভান্স মেথমেটিক্সৰ যিটো ফাৰ্ষ্ট চেপ্টাৰ আছিলে বিভিন্ন ভূমিত সংখ্যা নতুনকৈ দিয়া হৈছে বুলি ক'ব নোৱাৰি। আগৰ কনচেপ্টছখিনিয়ে আছে, তাৰ পৰা কিছুমান বস্তু কাটিহে দিয়া হৈছে। গতিকে সেই যিখিনি ভিডিঅ'জ আছিলে সেই ভিডিঅ'জখিনি ইতিমধ্যে বনোৱা হৈ গৈছে তোমালোকৰ কাৰণে নতুন চিলেবাছৰ ওপৰত ভিত্তি কৰি। গতিকে তোমালোকে সেইখিনি চাব পাৰিবা। এতিয়া আহোঁ, যিহেতু আমাৰ প্ৰথম পাঠটো হৈ গ'ল, ফাৰ্ষ্ট চেপ্টাৰটো হৈ গ'ল, গতিকে আমি ছেকেণ্ড পাঠটোলৈ যাব লাগিব, ছেকেণ্ড চেপ্টাৰটোলৈ যাব লাগিব। ইতিমধ্যে আমাৰ যিখিনি অফলাইন ক্লাছেছ আছিলে সেই ক্লাছখিনিত আমি চেপ্টাৰ 1 আৰু চেপ্টাৰ 2 প্ৰায় শেষ হৈছে, আৰু আমি এতিয়া তাৰ পাছৰ যিটো চেপ্টাৰ আছে সূচক আৰু ঘাতাংক সেইটোলৈ গৈছোঁ। আগতে ঘাতাংক বুলি আছিলে, এতিয়া সূচক পাৰ্টটো নতুনকৈ এড কৰিছে, গতিকে তাৰ সূচকৰ অংশখিনি প্ৰায় হৈ গৈছে। ঘাতাংক আমি এক দুটা ক্লাছত মানে নেক্সট 1-2 উইকছৰ ভিতৰত আমি ষ্টাৰ্ট কৰি দিম। এতিয়া কথাটো হ'ল যে অনলাইনত আমি সংহতি চেপ্টাৰটোৰ ভিডিঅ' দিয়া হোৱা নাই, গতিকে দিবতো লাগিবই, তোমালোকে পঢ়িবও লাগিব। আৰু নিশ্চয় তোমালোকে পঢ়িছা, তোমালোকৰ স্কুলত অলৰেডি পঢ়াইছে, গতিকে তোমালোকৰ ডাউটছ নিশ্চয় কম আছে। যিমানখিনি থাকিব লাগে সিমানখিনি নাই চাগে, কিন্তু থকাটো থাকিব ডাউটছ, কাৰণ সংহতি চেপ্টাৰটোত বহুতখিনি কনচেপ্টছ থাকে। কেনেকৈ লিখিব লাগে, কি কি পদ্ধতি আছে, সংহতি কি হয়নো, সংহতিৰ প্ৰকাৰ কি কি আছে, বা সংহতিৰ যিখিনি প্ৰমাণ আছে আটাইতকৈ প্ৰব্লেমেটিকটো সেই পাৰ্টখিনি ল'ৰা ছোৱালীয়ে চবতকৈ বেছি টান পায়। মানে প্ৰত্যেকজন ছাত্ৰ ছাত্ৰী এডভান্স মেথমেটিক্সৰ সেই পাৰ্টটো টান পায়, যিটো পাৰ্টত আমি সংহতিৰ কিছুমান প্ৰমাণ কৰিব লগা হয়, এইটো সংহতিৰ সমান বা তেনেকুৱা ধৰণৰ কিছুমান কথা আছে। সেই বস্তুখিনি কণ্ডিশ্যন দিয়া থাকে, এইটো কণ্ডিশ্যন হ'লে এইটো কণ্ডিশ্যন মানি চলিব লাগিব সংহতিবোৰে। গতিকে সেই কথাবোৰ আমি ভালদৰে পৰ্যবেক্ষণ কৰি চাব লাগিব, তোমালোকে বুজিবলৈ চেষ্টা কৰিব লাগিব, আমিও বুজাবলৈ চেষ্টা কৰিব লাগিব। আৰু আমাৰ সংহতি চেপ্টাৰটোৰ ভিডিঅ' কাইলৈৰ পৰা আৰম্ভ হৈ যাব, আৰু আমাৰ ভিডিঅ'বোৰ আমি দিওঁ সদায়তো নাহে, সদায়তো অহাটো পচিবল নহয়, কেতিয়াবা তোমাৰ লেট হৈ যাব পাৰে, অল্টাৰনেট ডেজত আহি যায়, কেতিয়াবা বনাবলৈ সময় নহয়। কিন্তু পৰাপক্ষত আমি যিমান পাৰোঁ তোমালোকক কণ্টেণ্টছ দিবলৈ চেষ্টা কৰি আছোঁ। আৰু আমাৰ ভিডিঅ'জবোৰ সদায় দুটা সময়তে আপলোড হ'ব, এটা হয়তো ৰাতিপুৱা 6 বজাত আৰু নহ'লে এটা হয়তো গধূলি 6 বজাত। দুটা ফিক্স টাইম, একদম 12 ঘণ্টাৰ মূৰে মূৰে। যদি আজি ৰাতিপুৱা 6 বজাত হৈছে তেতিয়া আজি আবেলিকে হয়তো 6 বজাত হ'বও পাৰে বা নহ'বও পাৰে, নেক্সট দিনাও হয়তো ৰাতিপুৱা 6 বজাত হ'ব পাৰে। গতিকে ফিক্স টাইমটো হৈছে 6 AM অৰ 6 PM। গতিকে তোমালোকে 6টা বজাত ৰাতিপুৱা নাইবা 6টা বজাত গধূলি কিবা নহয় কিবা এটা ভিডিঅ' পাবা। কোনোবা এদিন হয়তো মিছ হ'ব পাৰে, কিন্তু আমি যিমান পাৰোঁ তোমালোকক যাতে ভিডিঅ' লেকচাৰ্ছবোৰত অদৰকাৰী কথা কিছুমান নকৈ, মানে সংগতিৰ পৰা ক্লাছটোৰ পৰা কমপ্লিটলি আঁতৰি বেলেগ এটা বস্তুলৈ যাতে গুচি নাযাওঁ, আৰু কম সময়ত যাতে তোমালোকক কণ্টেণ্টছখিনি দিব পাৰোঁ, যিখিনি বস্তু তোমালোকক লাগে একচুৱেলি, সেইখিনি আমি চেষ্টা কৰোঁ। প্ৰত্যেকটো ভিডিঅ'তেই একদম আৰম্ভণিৰ পৰাই আমি গোটেই কনচেপ্টছখিনি ষ্টাৰ্ট কৰি দিওঁ, আৰু শেষ হোৱাৰ লগে লগে আমি শেষ কৰোঁ। তাতে কিছুমান কথা থাকে যিখিনি ক'ব লগা হয় বাহিৰৰ কথা, সেইখিনিও কওঁ, নোকোৱা নহয়, কিন্তু পৰাপক্ষত চেষ্টা কৰোঁ যাতে তোমালোকৰ সময় নষ্ট নহয়। আৰু তোমালোকে যিখিনি পাৰ্ট এক্সট্ৰা হয়, যিখিনি মটিভেশ্যন দিবলৈ তোমালোকক দিয়া হয়, সেই পাৰ্টখিনি তোমালোকে স্কিপ কৰি ল'বা। 1-2 মিনিট স্কিপ কৰিলে নিশ্চয় তোমালোকে গম পাবা যে এইখিনিৰ পৰা ভিডিঅ'ৰ কণ্টেণ্টছখিনি ষ্টাৰ্ট হৈছে, তাৰ পৰা কৰি দিবা। গতিকে ডেটছ নট এ ইছ্যু, সেইটো ইছ্যু হ'ব নালাগে। ঠিক আছে, তোমালোকে চাবা, কাইলৈৰ পৰা ভিডিঅ'বোৰ আহিব সংহতি চেপ্টাৰটোৰ, আৰু ৰেগুলাৰলি আমি দিবলৈ ট্ৰাই কৰিম। আৰু অতি সোনকালে যিমান পাৰোঁ তোমালোকৰ ইউনিট টেষ্টৰ 4-5 দিনৰ আগত বা তাতকৈ বহুত দিনৰ আগত, যিমান পাৰোঁ তোমালোকৰ জুনৰ লাষ্টৰ ফালেহে চাগে হয়তো ফাৰ্ষ্ট ইউনিট টেষ্ট হ'ব। গতিকে সিমান দিনলৈ নাথাকে, আমি মে' মাহৰ ভিতৰতে বা জুনৰ ফাৰ্ষ্ট উইকৰ ভিতৰত আমি সংহতি চেপ্টাৰটোৰ যিখিনি কনচেপ্টছ আছে, যিখিনি কুৱেশ্যনছ আছে, গোটেই কুৱেশ্যনছখিনি কৰিবলৈ চেষ্টা কৰিম। তোমালোকে চাই থাকিবা, নিশ্চয় গম পাবা। আৰু যি সৰু সৰু ডাউটছ থাকে সেই সৰু ডাউটছখিনি আমাৰ ভিডিঅ'জৰ পৰা তোমালোকে ক্লিয়াৰ কৰি ল'ব পাৰিবা। একদম টু দি পইণ্ট প্ৰত্যেকটো বেছিক কথা আমি বুজাবলৈ চেষ্টা কৰিম, যাতে তোমালোকৰ একো খেলি মেলি নাথাকে। এতিয়া সংহতিৰ যিখিনি কণ্টেণ্টছ আছে, কণ্টেণ্টছখিনি ক'বলৈ ওলাইছোঁ। বহুত দীঘলীয়া কণ্টেণ্টছ নহয়, তাত সংহতি কি হয় পঢ়িব লাগিব তোমালোকে,
সংহতিবোৰ কেনেদৰে লিখিব পাৰি দুটা ধৰণ আছে, দুটা ৱে আছে, দুটা প্ৰক্ৰিয়া আছে। সেই দুটা প্ৰক্ৰিয়াৰ সহায়ত আমি সংহতিবোৰ লিখোঁ। গতিকে সেইখিনি চাব লাগিব। তাৰ উপৰিও সংহতিৰ প্ৰকাৰসমূহ, যেনেকৈ ধৰি লোৱা অসীম সংহতি, সসীম সংহতি, একক সংহতি কি হয়, ৰিক্ত সংহতি কি হয়, তাৰপাছতে আকৌ কিছুমান বেলেগ ধৰণৰ কনচেপ্ট আছে, অধিসংহতি, উপসংহতি, ছাবছেট, ছুপাৰছেট, ঘাত সংহতি, বহুতখিনি বস্তু আছে। সেই বস্তুখিনি চাব লাগিব। সেই কনচেপ্টছখিনি বহুত বেছি দৰকাৰী। বেছিক লেভেলৰ পৰা যেতিয়া যাম তেতিয়া তোমালোকৰ ক্লিয়াৰ হ'ব। আৰু এই চেপ্টাৰটো বহুত বেছি ইম্পৰ্টেণ্ট কিয় হয়, কাৰণ তোমালোকে ক্লাছ 9তেই অকল নোপোৱা সংহতি ক্লাছ 9, ক্লাছ 10 এডভান্সত পাবাই। তাৰ উপৰিও ক্লাছ 11 আৰু ক্লাছ 12তো কিন্তু সংহতিৰ কনচেপ্টছখিনি দৰকাৰ হ'ব। 11ত সংহতিৰ লগত ৰিলেটেড এটা চেপ্টাৰে আছে ডাইৰেক্টলি, হয়তো ফাৰ্ষ্ট চেপ্টাৰটো হ'ব পাৰে, আৰু 12তো তেনেকৈ আছে। গতিকে তোমালোকে যিমান পাৰা সংহতিটো চেপ্টাৰটো একদম বেছিকৰ পৰা এডভান্স লেভেললৈকে যিমানখিনি কণ্টেণ্ট আছে প্ৰত্যেকটো কণ্টেণ্টৰ ওপৰত গুৰুত্ব দি ভালদৰে বুজিবলৈ চেষ্টা কৰা, এতিয়া নিশ্চয় সফল হ'বা। তাৰোপৰি তোমালোকে ফাৰ্ষ্ট ইউনিট টেষ্ট যিটো আছে তাত 50ৰ ভিতৰত 50 পাবলৈ সক্ষম হ'বা যদি তোমালোকে ভালদৰে বস্তুবোৰ বুজিবলৈ চেষ্টা কৰা। কাৰণ দুইটা চেপ্টাৰ ইজি হয়, ইমান টান নহয়, একদম স্ক'ৰিং চেপ্টাৰ। ফাৰ্ষ্ট চেপ্টাৰটোত একেবাৰে স্ক'ৰিং, তাত কোনো কুৱেশ্যনত 1 মাৰ্কো ভুল নোহোৱাকৈ তোমালোকৰ গোটেইখিনি কাৰেক্ট হৈ যাব। খালি সংহতি চেপ্টাৰত যিখিনি প্ৰমাণ আছে প্ৰমাণখিনি ভালদৰে চাব লাগিব। প্ৰমাণৰ আগৰ বস্তুখিনিও তোমালোকৰ হৈ যাব লাগে, কনচেপ্টছখিনি জাষ্ট ক্লিয়াৰ কৰিলেই হ'ল। সেইখিনি পাৰিবা তোমালোকে, আমাৰ বিশ্বাস আছে, চেষ্টা কৰিবা। বাকী স্কুলৰ ক্লাছবোৰ ভালদৰে কৰা, শিক্ষকসকলে ভালদৰে বুজাই আছে। তোমালোকে যদি অফলাইন ক'ৰবাত টিউশ্যন লৈছা দেন ডেটছ অলছ' অ'কে, তোমালোকে ভালদৰে পঢ়া তাত। আৰু যদি কিবা ডাউটছ থাকে তেতিয়াহ'লে তোমালোকে আমাৰ ভিডিঅ'জবোৰ চাব পাৰিবা। আৰু ভিডিঅ'জবোৰৰ প্ৰত্যেকটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত আমাৰ যিখিনি ইম্পৰ্টেণ্ট ভিডিঅ'জ থাকে, আমাৰ যিখিনি ইম্পৰ্টেণ্ট লেকচাৰ্ছ থাকে, সেই লেকচাৰ্ছখিনিৰ যিবোৰ লিংক থাকে সেই লিংকবোৰ তোমালোকে তাতে পাই যাবা। বাকী ভালদৰে পঢ়িবা। আমাৰ যিটো নেক্সট ভিডিঅ' হ'ব ক্লাছত ভালদৰে লগ পাম। এতিয়াতো মই ক্লাছত নাই, বেলেগ এটা ঠাইৰ পৰা কৈ আছোঁ। গতিকে নেক্সট ক্লাছত সংহতিৰ একদম বেছিকৰ পৰা ষ্টাৰ্ট কৰিম, তেতিয়া লগ পাম। ধন্যবাদ।